হেল্ল' এভৰিৱান, আসসালামু আলাইকুম। কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ খবৰ ভাল। আজি এটা নতুন ৰেচিপি লৈ আহিছোঁ আৰু আজিৰ ৰেচিপিটো হৈছে বিটৰুটৰ ৰেচিপি, মানে বিটৰ মানে কাটলেট। এইটো খাবলৈ খুব বেছি টেষ্টি হয় আৰু এই ৰেচিপিটো মই কেনেকৈ বনাইছোঁ তাকে শ্বেয়াৰ কৰিম। বহুতে জানে বনাবলৈ, একদম হেল্ডি হয় এইটো। আৰু এইটো বনাবৰ কাৰণে প্ৰথমতে মই আলু বইল কৰি লৈছোঁ। ইয়াতে আলু বইল লৈ লৈছোঁ 4টা, আৰু লগতে মই ইয়াতে লৈ লৈছোঁ সৰু সৰু কাটি লোৱা পিঁয়াজ, লগতে লৈ লৈছোঁ মই বিটৰুট, মানে বিট সৰু সৰুকৈ এনেকৈ কাটি লৈছোঁ, আৰু লগতে লৈ লৈছোঁ ধনিয়া পাত আৰু গ্ৰীণ চিলি, মানে কেঁচা জলকীয়া। আৰু এই গোটেইখিনি বস্তুখিনি লৈ মই ভালকৈ মিক্স কৰি ল'ম। পিঁয়াজখিনি একদম সৰু সৰুকৈ কাটিছোঁ যাতে মিক্স হৈ যায় বস্তুখিনিৰ লগত। তো প্ৰথমতে মই আলুখিনি হাতেৰে মিক্স কৰি লৈছোঁ, যাতে হাতেৰে মিক্স কৰিলে কি হয়, বস্তুখিনি ধুনীয়াকৈ মিক্স হৈ যায়। তো সেইকাৰণে গোটেইখিনি মিক্স কৰি লৈ এতিয়া গোটেইখিনি বস্তু একেলগে মিক্স কৰি দিম। বিটৰ লগত আলু আৰু পিঁয়াজ আৰু লগত ধনিয়া পাত আৰু জলকীয়া, গোটেইখিনি বস্তু একেলগে মিক্স কৰি লৈছোঁ হাতেৰে। আৰু এইখিনি এতিয়া একদম মেছ হৈ যোৱাকৈ, মানে পূৰা তেনেকৈ মিক্স কৰি ল'ম। তো এইখিনি গোটেইখিনি মিক্স হৈ গ'ল মোৰ এতিয়া অলমষ্ট। আৰু এতিয়া মই ইয়াতে দি লৈছোঁ জিৰা পাউডাৰ, চাট মছলা, বেচন, চল্ট আৰু ৰেড চিলি পাউডাৰ। এই গোটেইখিনি বস্তু মই দি লৈছোঁ হিচাপত, যিমানখিনি মোক ইয়াত দৰকাৰ হয় সিমান হিচাপত দিছোঁ। বেচন 2 চামুচ দি লৈছোঁ, সোৱাদ অনুসৰি নিমখ দি লৈছোঁ, লগতে ৰেড চিলি পাউডাৰ যিমানখিনি মই জ্বলা খাওঁ সিমান হিচাপত দিছোঁ। তো গোটেইখিনি দি লৈ আৰু এবাৰ এনেকৈ মিক্স কৰি ল'ম। এইখিনি গোটেইখিনি মেইনকৈ মিক্স কৰি লৈছোঁ। এতিয়া মই এনেকৈ হাতেৰে বনাই পেলাই টাৱাত দি ল'ম। এনেকৈ বা বনাই লৈ পেলাইও দিব পৰা যায়, কিন্তু ডাইৰেক্ট বনাই পেলাইও ডাইৰেক্ট দিব পৰা যায়। আৰু মই এতিয়া টাৱা বহাই লৈছোঁ। টাৱাত তেল দি লৈছোঁ অলপমান, কম তেলত ভাজিব লাগে, এইটো বেছি তেলত নহয়। তো এনেকৈ হাতেৰে টিপি দি পেলাই দিছোঁ, যাতে কি এটা কাটলেটৰ শ্বেপত হৈ যায়। তো এনেকৈ মই গোটেইখিনি এনেকৈ দি ল'ম। এতিয়া এইখিনি হৈ গৈছে এতিয়া। তো এতিয়া এইখিনি একদম মানে মিডিয়াম প্ৰথমে কৰিম, তাৰপিছতে ল' ফ্লেম, নতুবা জ্বলি যাব ওপৰখিনি আৰু ভিতৰখিনি নপকিব। সেইকাৰণে এনেকৈ দি লৈ এনেকৈ এবাৰ উঠাই দি পেলাই তেলটো যাতে গোটেইখিনিত লাগি যায়। তো তেনেকৈ কৰি অলপ সময়ৰ কাৰণে এইখিনি মই ভাজি ল'ম। তো লুটিয়াই ভাজিব লাগিব, আৰু এইখিনি সময় লৈ পেলাই অলপ ভাজিব লাগে, নতুবা বস্তুখিনি ভিতৰখিনি মানে নপকিব, বা ভিতৰখিনি কেঁচা হৈ থাকিব আৰু বাহিৰখিনি পকি যাব। সেইকাৰণে এইখিনি অলপ সময় লৈ পেলাই ভাজিব লাগে। তো মই একদম এতিয়া ল' কৰি দিছোঁ ফ্লেমটো, আৰু অলপ টিপি দিছোঁ চামুচ এটাৰে, যাতে বস্তুখিনি ধুনীয়াকৈ পকি যায়। তো এইটো একদম ব্ৰাউন হৈ গৈছে কালাৰটো। কেতিয়াবা কেমেৰাত এনেকুৱা লাগে যে জ্বলি গৈছে, জ্বলা নাই, পূৰা ব্ৰাউন হৈ গৈছে। তো এতিয়া এইখিনি অলমষ্ট হ'ব হৈছে। যেতিয়া ওলাই নাহে তেতিয়া মানে গম পোৱা যায় যে বস্তুটো ভিতৰৰ পৰা একদম পকি গৈছে। তো এইখিনি মোৰ এতিয়া ৰেডি হ'ব হৈছে, বেছি নাই আৰু। তো সেইকাৰণে লুটিয়াই দিছোঁ আৰু এবাৰ এনেকৈ লুটিয়াই গোটেইখিনি ভাজি লৈছোঁ। যিখিনি মোৰ আছিলে বাকী সেইখিনিও মই এনেকৈ ভাজি লৈছোঁ। তো এবাৰ নহয় দুবাৰত ভাজিছোঁ। তো এনেকৈ সেইকাৰণে দেখুৱাই দিছোঁ। তো এতিয়া ৰেডি হৈ গ'ল। তো এনেকৈ এতিয়া নমাই লৈছোঁ। একদম বনাবলৈ ইজি হয় আৰু খাবলৈ খুব বেছি টেষ্টি হয়। তো এনেকৈ যদি আপোনালোকে বনাই পোৱা নাই বা খোৱা নাই, তো বনাই চাব পাৰে, বহুত বেছি টেষ্টি হয়। তো এই গোটেইখিনি মোৰ হৈ গ'ল, এতিয়া নমাই লৈছোঁ। এতিয়া ঠাণ্ডা হোৱাৰ পাছত ওপৰেৰে মই এনেকৈ নেমু ৰস দি লৈছোঁ। নেমু ৰস দিলে আৰু এটা ধুনীয়া টেষ্ট আহে। লগতে মই ইয়াতে চচ, মিয়নিজ মিক্স কৰি পেলাই দিছোঁ। তো এনেকৈ ইয়াৰ লগত লগাই খালে আৰু বেছি টেষ্ট হয়, সেইকাৰণে এইখিনি দি লৈছোঁ এনেকৈ। তো এইটোৱে মোৰ আজিৰ ৰেচিপি আছিলে। ৰেচিপি চাই ভাল লাগিলে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু ফ'ল'